জুলাইত পৰীক্ষা হ'ব। হাই গাইজ, ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ মানে আপোনালোকে গমে পাইছে বেছি দিন নাই আমাৰ আছাম পুলিচ যোনটো এবি ইউবি মানে এইবিলাকত মানে যিবিলাক এপ্লাই হৈ গৈছে অলৰেডি অনলাইন এপ্লাই হৈ গৈছে। তো ফিজিকেল টেষ্ট বাকী আছে। এটা কথা কৈ দিওঁ এইখিনিতে, তো আপোনালোকে যিহেতু থাম্বনেইলটো চাই কিনে ক্লিক কৰিছে, তো তোমালোকে মানে ভালকৈ মন কৰিবা এই কথাটো যে আমাৰ বেছি দিন নাই আৰু ইণ্টাৰভিউৰ কাৰণে এবি ইউবি যিখিনি মানে পোষ্ট মানে 5563টা পদৰ মানে বেছি দিন নাই আৰু। তো অতি সোনকালে আমাৰ ফিজিকেল টেষ্ট হ'ব। তো তোমালোকে ভালদৰে ৰানিংটো কৰি থকা, প্ৰিপাৰেশ্যনটো কৰি থাকা। কাৰণ কিয় অকল ৰানিং কৰিলে নহ'ব, মই আগতেও কৈছোঁ তো এতিয়াও ক'ম, তোমালোকে ৰানিংটো লগতে তোমালোকে ৰিটেনৰ কাৰণে তৈয়াৰী কৰি থকা, ভালদৰে মানে পঢ়ি থকা। তেতিয়াহে তোমালোকে মানে ভাল এটা মাৰ্ক ল'বলৈ মানে এতিয়া মানে কেনেকুৱা হৈ গৈছে চাৰিওপিনে মানে কম্পিটিশ্যন আগতে যেনেকুৱা আছিলে তো এতিয়াতো সেনেকুৱা নাই। এতিয়া মানে চব পিনে কম্পিটিশ্যন হৈ গৈছে। এইবাৰ মানে এই যোনটো ইণ্টাৰভিউ হ'ব ইয়াতে মানে তোমালোকে এটা ভাল মাৰ্ক পাব লাগিব। মই কিয় কাৰণে কৈছোঁ, তো এইটো মাহটোত এইটোত যেতিয়া তোমালোকে এটা ভাল মাৰ্ক পাবা তেতিয়াহে তোমালোকে মানে ৰিটেন এক্সাম দিবলৈ পাবা। আৰু কিছুমানে তোমালোকক এইখিনিতে এটা কথা কৈ দিওঁ যে তোমালোকে ৰ'দ বৰষুণ বতাহ বৰষুণ পতা গেলা বোকা এইবিলাকৰ তোমালোকে চিন্তা নকৰিবা। এইবিলাক চিন্তা কৰিলে কিন্তু পাছত বহুতেই বেছি লছ হৈ যাব। কাৰণ তোমালোকে ইমান দিনে ইমান দিন বুলি ক'লে নহ'ব, আচলতে ইমান মাহে মানে তোমালোকে প্ৰিপাৰেশ্যন কৰি আছা, মানে প্ৰেক্টিছ কৰি আছা। মই গম পাওঁ তোমালোকে ইমান দিনে প্ৰেক্টিছ কৰি আছা। যিহেতু ইমান দিনে তোমালোকে প্ৰেক্টিছ কৰি আছা, তো এতিয়াও বেছি দিন নাই আৰু কেইটামান মাহ বাকী, মানে 2-3 মাহ বাকী আছে। আৰু যিহেতু তোমালোকে গম পাইছে অলৰেডি মানে আমাৰ ফিজিকেল টেষ্টটো হ'বই 100% চিয়'ৰ, সেইটো মই ক'লোৱে। আৰু লগতে তোমালোকে এইখিনিতে এটা কথা কৈ দিওঁ, তোমালোকে ফিজিকেল টেষ্টৰ কাৰণে ভালদৰে মানে কষ্টটো কৰিবই লাগিব। যিকোনো কামতেই কষ্ট কৰিব লাগিব। কষ্ট কৰাৰ পিছতহে ফলটো পোৱা যায় ন। তো সেইকাৰণে কৈছোঁ, তো বেছি দিন নাই আৰু মানে বেছি মাহ নাই, 2-3 মাহ হয়তো বাকী আছে। ধৰি লোৱা 2-3 মাহ বাকী আছে। তোমালোকে মানে ভালদৰে এইবাৰ মানে ল'বই লাগিব। ভালদৰে মনত জোচ ৰাখি কিন্তু তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থকা, মানে প্ৰেক্টিছটো তোমালোকে ভালদৰে কৰি থাকা। মই কিয় কৈছোঁ, মই আমাৰ ফিল্ডত গৈছিলোঁ, মানে ফিল্ডত মানে ৰানিং কৰিব গৈছোঁ। একচুৱেলি ফিল্ডতো মানে বহুত মানে ল'ৰা ছোৱালী মানে কমি গৈছে। মানে আগতে যেনেকুৱাকৈ আছিলে তো এতিয়াতো মানে বহুত মানে বেছিয়ে কমি গৈছে। এইবাৰ মানে চাকৰি চিলেকশ্যনত বহুত বেছিয়ে মানে হাৰ্ড হ'ব। মানে ইমানো বেছি হাৰ্ড হ'ব নহয় যে তোমালোকে বহুত কিবা কিবি কৰিব লাগিব, কিন্তু অলপ বেছি হাৰ্ড হ'ব। তোমালোকে মানে ভালদৰে প্ৰেক্টিছ কৰা। আৰু এইখিনিতে তোমালোকে বহুতে ভাবিব পাৰা যে একেটা কথাকে কি কৈ আছা বা এনেকুৱাকৈ কি কৈ আছে। তোমালোকে যদি এনেকুৱাকৈ ভাবিছা, তোমালোকে এই ভিডিঅ'টো প্লিজ নাচাবা। তো তোমালোকৰ কাৰণে নহয়, মই সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ যিসকলে মানে যিসকলে নাজানে, নতুনকৈ মানে ইণ্টাৰভিউ দিব, বা যিসকলে গম নাপায় বা যিসকলে নাজানে, মই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মানে জোচ দিবৰ কাৰণে বা মটিভেট কৰাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তোমালোকক মই এইকাৰণে কৈছোঁ যে তোমালোকে এইবাৰ মানে ফিজিকেলত ভাল এটা মাৰ্ক পাব লাগিব। কাৰণ কিয়, যিহেতু মানে প্ৰায় 1 লাখ চাকৰি শেষ হ'বই আৰু বেছি দিন নাই, মানে বেছি নাই আৰু। তো 1 লাখ চাকৰি প্ৰায় শেষ হোৱা নাই অলৰেডি। তো আকৌ মানে ওলাব ভেকেঞ্চি, তো ওলাই থাকিব। মানে আগতেও কৈছিল 1 লাখ চাকৰি মানে দিব, সেই 1 লাখ চাকৰিৰ ভিতৰতে মানে শেষ হ'ব আৰু বেছি দিন নাই। যি মানে 35,000 আহিব ন, তো 35,000ৰ মই কথা কোৱা নাই। আপোনালোকে এইবাৰ ভালদৰে প্ৰেক্টিছটো মানে ফিজিকেলটো ভাল এটা মাৰ্ক ল'ব লাগিব। মই আগতেও কৈছোঁ চবতে মানে এক্সিলেণ্ট তোমালোকে গম পোৱা। চবতে মানে তোমালোকে এক্সিলেণ্ট মাৰিব চেষ্টা কৰিবা। গোটেইটো নোৱাৰিলেও তোমালোকে 4টা ইভেণ্ট থাকিব ন, তো 4টা ইভেণ্টত তোমালোকে নোৱাৰিলেও 3টা, কমচে কম 2-3টাতো এক্সিলেণ্ট লাগিবই। কাৰণ বহুতে এক্সিলেণ্ট মাৰিব চেষ্টা কৰিব। তোমালোকে ৰানিংটো ভাল এটা ৰানিঙতো এটা ভাল মাৰ্ক পাবলৈ তোমালোকে চেষ্টা কৰিবা। আৰু চিনাপতো এক্সিলেণ্ট তোমালোকে মাৰিব চেষ্টা কৰিবা। প্লাছ তাৰে লগত তোমালোকে যিটো কামাণ্ডৰো কৰি দিছোঁ লগতে, তো তোমালোকে কামাণ্ডত তোমাৰ 100 মিটাৰ ৰানিং থাকিব, তো তাতো মানে এক্সিলেণ্ট তোমালোকে মাৰিব চেষ্টা কৰিবা। ৰানিং লং জাম্প থাকিল, লং জাম্পতো তোমালোকে এক্সিলেণ্ট মাৰিব চেষ্টা কৰিবা। মানে 2-3টা তোমালোকৰ এক্সিলেণ্ট লাগিবই। মই কামাণ্ডৰো কৈ দিছোঁ 2-3টা তোমালোকৰ এক্সিলেণ্ট লাগিবই। তেতিয়াহে তোমালোকে মানে ভালদৰে মানে ভাল কামাণ্ডত একচুৱেলি মানে ৰিটেন নাথাকে। কামাণ্ডতো বেলেগ আৰু কামাণ্ডত তোমালোকৰ মানে ৰিটেন এক্সাম নাথাকে, তোমালোকৰ ফিজিকেল থাকিব, অকল ফিজিকেলত তোমালোকে ভাল মাৰ্ক এটা ল'ব লাগিব। সেইকাৰণে কৈছোঁ তোমালোকে ভালদৰে মানে নিজকে মটিভেট ৰাখা আৰু তোমালোকে কষ্ট কৰি যোৱা। ভালদৰে পিছত মানে ফলটো তোমালোকে গম পাবা, নিজে গম পাবা। একদিন যেতিয়া ছাকচেছফুল পাবা, হয় মই এইখিনি কৰোঁতে মোৰ ঠিকেই আছিল, পিছত তোমালোকে নক'বা যে মই এইখিনি কিয় নকৰিলোঁ বা ইমানখিনি কিয় প্ৰেক্টিছ নকৰিলোঁ। এতিয়াও সময় আছে, এতিয়াও তোমালোকে ভালদৰে ফিজিকেল টেষ্ট মানে ফিজিকেলৰ কাৰণে ভালদৰে তৈয়াৰী কৰি থকা। জুলাইত পৰীক্ষা হ'ব।
মামা পুলিচৰ এডমিট কেতিয়া আহিব জুলাইত পৰীক্ষা হ'ব আৰু গাইছ মানে এইখিনি আছিলে ভিডিঅ' তোমালোকক মানে মটিভেট কৰাৰ কাৰণে মানে ভিডিঅ'টো বনালোঁ তোমালোকে ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে জনাবা আৰু বহুতে মানে ক'ব পাৰে যে একেটা কথাকে বা একেটা হেৰিকে মানে কি বনাই থকা ভিডিঅ' এনেকুৱা বহুত মানে কমেণ্ট মানে কৰিব পাৰে বহুতে এইবোৰ মানে তোমালোকে কমেণ্ট কৰাতকৈ মই তোমালোকক যোনে মানে কমেণ্ট কৰে মই তেওঁলোকক কৈছোঁ এনেকুৱা মানে বেয়া মানে নিগেটিভলি মানে কমেণ্ট কৰাতকৈ তোমালোকে ভালদৰে মানে ভিডিঅ'টোত গুৰুত্ব দিয়া বা তোমালোকৰ নিজৰ কামত গুৰুত্ব দিয়া কমেণ্ট নকৰিবা প্লিজ কিছুমান কমেণ্ট আহিলে মানে বেয়া লাগে তো কিছুমান নিগেটিভ কমেণ্ট আহে তাৰে ওপৰত লগতে মানে ভাল মানে কমেণ্টো আহে ভাল তো তেতিয়া মানে আমি জজ পাম ভাল লাগে তো তোমালোকে যদি মোৰ কথাখিনি যদি ভাল বুলি ভাবিছা বা ঠিকে আছে বুলি ভাবিছা তোমালোকে এটা কমেণ্ট কৰা যিবিলাকে মানে ভাল পাইছা বা ভাল পোৱা তোমালোকে এটা কমেণ্ট কৰা তলত তেতিয়া মানে আমি নেক্সট ভিডিঅ'ৰ কাৰণে নতুন ভিডিঅ' মানে এনেকুৱা ধৰণৰ জব ৰিলেটেড মানে ভিডিঅ' তোমালোকক আগত মানে দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু এনেদৰে ছাপোৰ্ট কৰিবা সদায় জল্দি 1K কৰি দিয়ক গাইজ মই আগতে কৈছোঁ তোমালোকে ভিডিঅ'বোৰ চোৱা কিন্তু ছাবস্ক্ৰাইব নকৰা তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া তো আজিলৈ বাই বাই নেক্সট ব্লগত লগ পাইছোঁ দিয়ক বাই বাই